নমস্কাৰ, এটা নতুন ভিডিঅ' সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মেইনছ 2025 লগতে প্ৰিলিমিনাৰী 2026ৰ সহায় হোৱাকৈ এটা খুব গুৰুত্বপূৰ্ণ বিষয় ৰাইট টু ইনফৰমেশ্যন এক্টৰ ওপৰত আলোচনা কৰিম। আৰু আজিৰ এই বিষয়বস্তুটো মই যিখন কিতাপৰ সহায়ত অধ্যয়ন কৰিছিলোঁ সেই কিতাপৰ পৰা মই গোটেই তথ্যখিনি আপোনালোকক আগবঢ়াইছোঁ আৰু তাত বিভিন্ন ডায়েগ্ৰাম মই এড কৰিছোঁ, যাৰ জৰিয়তে আপোনালোকে তাৰ পৰা এটা এনচাৰ লিখাৰ ক্ষেত্ৰত RTI ওপৰত যি ধৰণৰ কুৱেশ্যন নাহক কিয় আপোনালোকে এনচাৰ এটেম্প কৰাৰ ক্ষেত্ৰত অসুবিধা নাপাব। আৰু প্ৰিলিমিনাৰীৰ কাৰণে কিখিনি প্ৰয়োজনীয় হয় সেই বিষয়ে মই আলোচনা কৰিম আৰু এটা হলিষ্টিক এপ্ৰ'চ মই দিবৰ কাৰণে চেষ্টা কৰিছোঁ গোটেই টপিকটোৰ ওপৰত। প্ৰথমতে আগতেনো কি ধৰণৰ কুৱেশ্যন আহিছে UPSCত আমি সেই বিষয়ে চাম। 2021ত এটা আহিছে, এন ইণ্ডিপেণ্ডেণ্ট এণ্ড এম্পাৱাৰ্ড ছ'চিয়েল অডিট মেকানিজম ইজ এন এবছলুট মাষ্ট in every sphere of public service, including the judiciary, to ensure performance, accountability, and ethical conduct. Next, 2019 আহিছে, there is a view that the Official Secret Act is an obstacle to the implementation of Right to Information Act. Do you agree with the views? Official Secret Act এই একখনৰ ওপৰত মই তথ্য আগবঢ়াম। আজিৰ যিটো ডিছকাশ্যন তাত মই ইয়াৰ বিষয়ে সবিশেষ দিয়া নাই। 2018 আহিছিল, the Right to Information Act is not all about citizens empowerment alone. It essentially redefines the concept of accountability. খুব ধুনীয়া প্ৰশ্ন। 2015 আহিছে, today we find that in spite of various measures like prescribing code of conduct, setting up vigilance cells or commissions, RTI active media and strengthening of legal mechanism, corrupt practices are not coming under control. Evaluate the effectiveness of these measures with justification. এই ধৰণৰ কুৱেশ্যন আহিছে, আমাৰ APSCটো অহাৰ সম্ভাৱনা আছে, গতিকে আজিৰ বিষয়টো আমি খুব সুন্দৰকৈ আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে স্ক্ৰীনত দেখিব, ইয়াত টোটেল প্ৰায় 16টামান পেজ আছে। আমি অভাৰঅল গোটেই টপিকটো ডিছকাছ কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু ইয়াৰ পৰা আপোনালোকৰ কিখিনি পইণ্ট মেইনছৰ কাৰণে জৰুৰী হয় মই কৈ যাম, বা প্ৰিলিমছৰ কাৰণে কিখিনি জৰুৰী হয়, আৰু আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ ওপৰত বেছ কৰি পেলাই এনচাৰ ৰাইটিং কৰিবৰ কাৰণে চেষ্টা কৰিব, বা যিবিলাক মডেল কুৱেশ্যনছ থাকে তাৰ ওপৰতো আপোনালোকে প্ৰেক্টিছ কৰিব। এতিয়া ইভলিউশ্যনৰ কথা দিয়া আছে। ইভলিউশ্যনটো আমি মেইনছৰ কাৰণেও জনাটো জৰুৰী হয় আৰু প্ৰিলিমছৰ কাৰণে খুবেই জৰুৰী। কি ধৰণেনো RTI এক্টখন আহিল সেই বিষয়ে আমি জনাটো খুবেই জৰুৰী হয়। ডাইৰেক্টলি আমি কুৱেশ্যন পাবও পাৰোঁ APSCৰ ক্ষেত্ৰত। গতিকে ইয়াত প্ৰথম কোৱা হৈছে যে ফাণ্ডামেণ্টেল ৰাইট হিচাপে কনষ্টিটিউশ্যনে ৰাইট টু ইনফৰমেশ্যন প্ৰভাইড কৰা নাছিল, বাট আৰ্টিকল 19(1)A আৰু আৰ্টিকল 21ৰ আণ্ডাৰত ই এটা ইনহাৰেণ্ট ফিচাৰ্ছ হয়। ঠিক তেনেকে ইণ্ডিয়া ইউনিভাৰ্চেল ডিক্লাৰেশ্যন অন হিউমেন ৰাইটছৰ পাৰ্টি হিচাপে আৰ্টিকল 19 একনলেজ কৰিছিল। আৰ্টিকল 19 অফ দ্য ডিক্লাৰেশ্যন, ইউনিভাৰ্চেল ডিক্লাৰেশ্যন অন হিউমেন ৰাইটছৰ যি 19 আৰ্টিকল আছে, একনলেজ কৰিছিল, হুইচ টক্স অফ দ্য ৰাইট টু ৰিচিভ এণ্ড ইম্পাৰ্ট ইনফৰমেশ্যন। সুপ্ৰিম কোৰ্টৰ ভেৰিয়াছ কেছেছত ৰাইট টু ন' এজ এ ফাণ্ডামেণ্টেল ৰাইট হিচাপে এছাৰ্ট কৰিছিল দ্য আইডিয়া অফ ৰাইট টু ন'। ইয়াত কেছেছখিনি দিয়া আছে, ইউ কেন ৰাইট এজ এন এক্সাম্পল। মেথিঅ কমিশ্যনৰ আণ্ডাৰত এম্ফেচাইজ দ্য ৰাইট টু ন'। ফিফ্থ পে কমিশ্যন ৰিকমেণ্ডেড দ্য এভলিউশ্যন অফ দ্য অফিচিয়েল চিক্ৰেট এক্ট। ইয়াত অফিচিয়েল চিক্ৰেট এক্ট শব্দটো আমি পাইছোঁ। Introduction of RTI Act. 1995, the Press Council of India brought out the first blueprint of Model RTI Act. 1997, Sori Committee, another draft on RTI. 2000, Rajasthan and Karnataka enacted their own RTI Acts. 2001, Delhi enacted. 2002, Maharashtra and Assam RTI Act enact কৰিছিল। 2002, Freedom of Information Act was introduced and enacted, but it was never notified. Ultimately, 2005, RTI finally enacted and got notified and came into force. RTI অৰ্থাৎ ৰাইট টু ইনফৰমেশ্যন, তথ্য জনাৰ আমাৰ যি অধিকাৰ, তাক আল্টিমেটলি 2005 চনত অনা হৈছিল, গেট নটিফাইড এণ্ড কেম ইন টু ফ'ৰ্চ। এতিয়া আমি প্ৰথম ছিগনিফিকেঞ্চ চাম, তাৰপিছত আমি RTI এক্টৰ কিখিনি প্ৰভিজন আছে সেই বিষয়ে চাম। ছিগনিফিকেঞ্চখিনি খুব ধুনীয়াকৈ কিতাপখনত দিয়া আছে। আই এম ডাইৰেক্টলি ৰাইটিং হিয়াৰ, তাৰ পৰা টাইপ কৰিছোঁ মই। আপোনালোকে ইয়াৰ পৰা ফ্ল' চাৰ্ট বনাব পাৰে, যিটো মই মেনশ্যন কৰিছোঁ তাত। reinforces idea of popular sovereignty. Popular sovereignty মানে কি? sovereignty মানে আমি জানো যে আমি সাৰ্বভৌমত্ব থকা এখন দেশ হয়, য'ত কোনো ধৰণৰ আউটসাইড ডমিনিয়নছ নাথাকে বা আউটসাইড অথৰিটি পাৱাৰ নাথাকে। আমি নিজেই সাৰ্বভৌম এখন দেশ হয়, গতিকে RTIৰ জৰিয়তে পপুলাৰ ছভাৰেইনিটি আইডিয়াটো ৰিইনফৰ্চ কৰা হয়। আজিৰ ভিডিঅ'টো কিছু দীঘল হ'ব, আপোনালোকে ধৈৰ্য সহকাৰে চালে আপোনালোকৰ বেনিফিট হ'ব। অপেননেছ, ট্ৰান্সপাৰেঞ্চি এণ্ড একাউণ্টেবিলিটি প্ৰমোট কৰে গভাৰ্নেন্সৰ ক্ষেত্ৰত। এই শব্দকেইটাটো আমাৰ কাৰণে খুবেই জৰুৰী হয়। ওৱান অফ দ্য ভাইবল ৱেপনছ টু কম্বেট কাৰাপশ্যন, কাৰাপশ্যন নোহোৱাৰ ক্ষেত্ৰত এটা খুব ভাল অস্ত্ৰ বুলি কোৱা হৈছে।
Proper use of this will check the arbitrary nature of high-handedness of official. Arbitrary nature or high-handedness of official. গতিকে আৰ্বিট্ৰেৰী যি নেচাৰ থাকে, নিজৰ ইচ্ছামতে যিকোনো এটা কাম কৰাৰ যিটো আমাৰ অফিচিয়েলছবিলাকৰ নেচাৰ থাকে, সেই নেচাৰটোৰ ক্ষেত্ৰত ই চেক কৰাৰ এটা প্ৰভিজন ৰাখিছে। অৰ্থাৎ এই RTI এক্টৰ জৰিয়তে আৰ্বিট্ৰেৰী নেচাৰটো অফিচিয়েলছৰ কম কৰাৰ ক্ষেত্ৰত ই এটা পজিটিভ মেজাৰ্ছ হয়। Bridges gap between the providers and recipient of public services. Paves the way for participative democracy by including citizen. গতিকে পাৰ্টিচিপেটিভ ডেমক্ৰেচিৰ ক্ষেত্ৰত ই সহায় কৰে। গতিকে পাৰ্টিচিপেটিভ ডেমক্ৰেচিৰ ক্ষেত্ৰত কিবা যদি কুৱেশ্যন আহে আমি RTIৰ কথা ডেফিনেটলি মেনশ্যন কৰিম। ডিচিশ্যন মেকিঙৰ কথা আহিলে RTIৰ কথা আমি মেনশ্যন কৰিম। RTI strengthen grassroots democracy. Grassroots democracyৰ ক্ষেত্ৰতো RTI খুবেই জৰুৰী হয়। Serve as a device to access to other rights provided by law. Creates an amicable ambience for transparency in government organization. Very simple language দিয়া আছে, বুজি পাইছে definitely. Results in effective functioning of the government, thereby enhancing predictability. Access to information can empower the poor and the weaker section to demand and get information about public policies and actions, thereby leading to their welfare. Promotes administrative reforms by exposing weak links and voids in the system. ইয়াত 12টামান ফিচাৰ্ছ দিয়া আছে, 12টামান ৰুল দিয়া আছে। আপোনালোকে ইয়াৰ পৰা সিলেক্টিভলি লিখিব পাৰে, বা যদি 250 ৱৰ্ডছৰ কাৰণে আহে অৰ্থাৎ 15 মাৰ্কছৰ কাৰণে আহে, ইউ কেন ৰাইট অল দিছ। বাট ইয়াৰ পৰা আপোনালোকে ফ্ল' চাৰ্ট হিচাপেও 10 নম্বৰ কুৱেশ্যনৰ কাৰণে লিখিব পাৰে। ইয়াত যিখিনি দিয়া আছে খুব সহজ অৰ্থত দিয়া আছে আৰু খুব সহজভাৱে দিয়া আছে, আপোনালোকে সিলেক্টিভলি লিখিব। বিশেষকৈ এইবিলাক আপোনালোকে ভৰাবলৈ নাপাহৰিব, যেনে অপেননেছ, ট্ৰান্সপাৰেঞ্চি, একাউণ্টেবিলিটিৰ ক্ষেত্ৰত, আৰু কাৰাপশ্যন নোহোৱাৰ কম্বেট কৰাৰ ক্ষেত্ৰত এটা ৱেপন হিচাপে ব্যৱহাৰ কৰা হয়। ঠিক তেনেকৈ পোৱাৰ ক্ষেত্ৰত আমি যিটো লিখিছোঁ, পোৱাৰসকলে ইয়াৰ জৰিয়তে তেওঁলোকৰ ডিমাণ্ডবিলাক পূৰ কৰাৰ ক্ষেত্ৰত, ইনফৰমেশ্যন পোৱাৰ ক্ষেত্ৰত সহায় কৰে। নেক্সট পাৰ্টিচিপেটিভ ডেমক্ৰেচিৰ কথাটো লিখিব, গেপ নোহোৱা কৰিছে সেইটো লিখিব। এই ধৰণে গোটেইকেইটা ইম্পৰ্টেণ্ট ফিচাৰ্ছ দিয়া আছে। ইউ কেন ড্ৰ এ ফ্ল' চাৰ্ট অফ দ্য এবভ। ইয়াত ধুনীয়াকৈ এইটো কথা মই মেনশ্যন কৰি দিছোঁ। ৰাইট টু ইনফৰমেশ্যন এণ্ড এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ। আমি লাষ্টত যিটো পাইছোঁ যে এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ প্ৰমোট কৰে বাই এক্সপ'জিং উইক লিংকছ এণ্ড ভইচ ইন দ্য চিষ্টেম। গতিকে ডাইৰেক্টলি যদি আমাক এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছৰ লগত ৰাইট টু ইনফৰমেশ্যনৰ ৰিলেশ্যনৰ যদি কুৱেশ্যন আহে, আমি এই ডায়েগ্ৰামটো লিখিব পাৰিম। আমি RTIৰ জৰিয়তে প্ৰব্লেমবিলাক আইডেণ্টিফাইড কৰিছোঁ, ৰং প্ৰচিডিউৰ আইডেণ্টিফাইড কৰিছোঁ, ৰং পাৰ্চেজেছ, কাৰাপশ্যন প্ৰেক্টিচেছ ডিটেক্ট কৰাৰ ক্ষেত্ৰত, নেপোটিজিম ডিটেক্ট কৰাৰ ক্ষেত্ৰত, কোৱালিটি অফ ছাৰ্ভিচ ডিটেক্ট কৰাৰ ক্ষেত্ৰত। গতিকে ডায়াগনইজ কৰা হৈছে। তাৰপিছত RTI আৰু AR এইটো হেণ্ড ইন হেণ্ড চলি থাকে, ছাপ্লিমেণ্টাৰী হয়, ইটোৰ আনটোৰ কমপ্লিমেণ্টাৰীও হয়। গতিকে আমাৰ কাৰণে এই যিটো ডায়েগ্ৰাম খুব জৰুৰী হয়। এপ্লিকেশ্যন বেচিছত আমি কি কি লাভ হৈছে, এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ হৈছে, এডমিনিষ্ট্ৰেটিভ ইম্প্ৰুভমেণ্ট হৈছে, কুইক ডিছপ'জেল অফ ৱৰ্ক হৈছে, এডমিনিষ্ট্ৰেটিভ একাউণ্টেবিলিটি হৈছে, এডমিনিষ্ট্ৰেটিভ ৰেছপন্সিভনেছ হৈছে, উইডিং আউট অফ ৰং প্ৰচিডিউৰ, চেকিং অফ ৰং এপ্লিকেশ্যন অফ ৰিচোৰ্চেছ। গতিকে ইয়াত আৰু মই এক্সট্ৰাকৈ ইলাবৰেট কৰিব লাগিব বুলি ভবা নাই, কাৰণ শব্দবোৰতে কথাবোৰ লুকাই আছে। এডমিনিষ্ট্ৰেশ্যন ইম্প্ৰুভ হৈছে, মানে আগতে যি ধৰণৰ বটলনেক্স আছিলে সেইবোৰ নোহোৱা হৈছে। আগতে কাম এটা কমপ্লিট কৰিবৰ কাৰণে যথেষ্ট সময় লয়, যিটো আমি বিউৰ'ক্ৰেটিক ইনাৰ্চিয়া বুলি ক'ব পাৰোঁ, বা বিউৰ'ক্ৰেচি বা গভৰ্ণমেণ্ট অফিচিয়েলছৰ যি এলেহুৱা মনোভাৱ, সেইবিলাক নোহোৱা হৈছে। ইয়াৰ জৰিয়তে কুইক ডিছপ'জেল অফ ৱৰ্ক সম্ভৱ হৈছে। একাউণ্টেবিলিটি বাঢ়িছে, কাৰণ ট্ৰান্সপাৰেঞ্চিটো বাঢ়িলে একাউণ্টেবিলিটি ডেফিনেটলি বাঢ়িব। ৰেছপন্সটো বাঢ়িছে। আমি লাষ্ট এটা কথা চাইছিলোঁ যে এডুকেশ্যন বঢ়াৰ কাৰণে মই যিটো কৈছিলোঁ 51.8ৰ পৰা 65.38 নে এনেকুৱা পাৰ্চেণ্টেজ হ'ল এতিয়া এডুকেশ্যনৰ ৰেটটো লাষ্ট ডিকেডত। গতিকে মানুহবিলাক এৱেৰ হৈছে। গতিকে তেওঁলোকে কেৱল মাত্ৰ কাম এটা হোৱাটোৱে নিবিচাৰে, তাত এণ্টিচিপেট কৰাটো বিচাৰে। গতিকে ৰাইট টু ইনফৰমেশ্যনৰ জৰিয়তে সেই এৱেৰনেছটো ইনক্ৰিজ হৈছে। নেক্সট ইয়াত পইণ্ট ৱাইজতো লিখা আছে, ইউ কেন এড দিছ। অৱশ্যে তাত চাৰ্টত লিখা আছে, গতিকে এক্সট্ৰাকৈ লিখিব নালাগে, বুজিবৰ কাৰণে মই ইয়াত দি দিছোঁ কিতাপখনৰ পৰা। RTI এনচিয়ৰ্ছ ট্ৰান্সপাৰেঞ্চি, একাউণ্টেবিলিটি এণ্ড এফিচিয়েঞ্চি, যিটো এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছৰ গ'লেই হয়। গতিকে এক্সট্ৰাকৈ আৰু বেলেগকৈ কৰিব লগা হোৱা নাই। গতিকে RTI ইমপ্লিমেণ্ট হোৱাৰ লগে লগে এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছৰ যিকেইটা গ'ল হয়, ট্ৰান্সপাৰেঞ্চি, একাউণ্টেবিলিটি, এফিচিয়েঞ্চি, অট'মেটিকেলি হৈছে। কিছু ক্ষেত্ৰত কমপ্লিটলি হৈছে বুলি ক'ব নোৱাৰি। RTI হেল্পছ ইন ৰিভিলিং দ্য শ্বৰ্টকামিংছ অফ দ্য চিষ্টেম। শ্বৰ্টকামিং ৰিভিল কৰাৰ ক্ষেত্ৰত RTI হেল্প কৰিছে, যাৰ জৰিয়তে এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ হোৱাৰ সুবিধা হৈছে। RTI is a novel measure that cannot be successfully executed until unless supported by structural and procedural reform. গতিকে ইটো আনটোৰ কমপ্লিমেণ্টাৰী আৰু ছাপ্লিমেণ্টাৰীকৈ চলে। RTI তেতিয়া সম্ভৱ হ'ব যদিহে ষ্ট্ৰাকচাৰেল আৰু প্ৰচিডিউৰেল ৰিফৰ্মছ থাকে। গতিকে ৰিলেশ্যনশ্বিপ লিখোঁতে আমি এই পইণ্টটো ডেফিনেটলি এড কৰিম। Constant requests for information under RTI can help civil servant to reduce possibility of errors.
গতিকে RTI ইনফৰমেশ্যনৰ জৰিয়তে যেতিয়া ৰিকুৱেষ্ট আহে ইনফৰমেশ্যন গেদাৰিং কৰিবৰ কাৰণে বা যিকোনো পাৰ্চনে যেতিয়া ইনফৰমেশ্যন বিচাৰে তাৰ জৰিয়তে চিভিল সাৰ্ভেন্টে যিমানবোৰ এৰৰ কৰি থাকে এৰৰ কৰাৰ সম্ভাৱনাটো কমি আহে therefore can ensure better performance from the government machinery যদি মই নতুনকৈ ৰিক্ৰুইট হৈছো এবছৰত ৰাইট টু ইনফৰমেশ্যনৰ ওপৰত যি ৰিকুৱেষ্ট আহিছিল তাৰ ওপৰত 3-4টা মানৰ ওপৰত মই কাম কৰিছো গতিকে সেই ধৰণে ট্ৰান্সপাৰেন্সিটো আহে আৰু একাউন্টেবিলিটিটো বাঢ়ি যায় এতিয়া আমি ডাইৰেক্টলি ৰাইট টু ইনফৰমেশ্যন এক্টৰ যিখিনি প্ৰভিজনছ আছে সেইখিনি চাম খুব মন দি আপোনালোকে লক্ষ্য কৰিব খুব সুন্দৰকৈ দিয়া আছে Act specifies that citizens have right to কি right আছে request any information as defined কি কৰিছে ইয়াত মই দিয়া আছে second part today take copies of documents inspect documents works and records take certified samples of materials of works obtain information in form of printouts diskettes floppies tape video cassettes or in any other electronic mode or through printout গতিকে আমি ডাইৰেক্টলি right to information actor ওপৰত যদি আহে what is right to information act what are the provisions বুলি আহিলে you have to write all this গতিকে আমি মনত ৰাখিবৰ কাৰণে চেষ্টা কৰিম আৰু প্ৰিলিমিনাৰী কাৰণে আমাক পইণ্ট ওয়াইজ এনেকুৱা যদি পইণ্ট দি দিয়ে then you have to remember কোনটো হয় কোনটো নহয় ইনফৰমেশ্যন ডিফাইন ইয়াত ইনফৰমেশ্যন মানে কি শব্দটো বুজাইছে দিয়া আছে ওপৰত উল্লেখ কৰাখিনি আপোনালোকে এইটো পজ কৰি পঢ়ি চাব কাৰণ একেখিনি কথা ইয়াত লিখা আছে কি কি আমি ইনফৰমেশ্যন হিচাপে পাব পাৰো ৰেকৰ্ডছ পাব পাৰো ডকুমেন্টছ পাব পাৰো এই ধৰণে দিয়া আছে নেক্সট আমি জানিব লাগিব হোৱাট ইজ দ্য প্ৰচেছটো খুবেই জৰুৰী হয় কাৰণ আপোনালোকে চিভিল সাৰ্ভেন্ট হ'ব গৈ আছে বা এজ এ চিটিজেনো আপোনালোকে জনাটো জৰুৰী আৰু পৰীক্ষা পাৰপজত আমি যদি আহে এই ধৰণে ডায়াগ্ৰামটো ড্ৰ কৰিম এইটো মই নিজে বনোৱা ডায়াগ্ৰাম গতিকে ইমান বেছি ভাল হোৱা নাই গতিকে আপুনি কলমে যেতিয়া আঁকিব এইটো ভাল হ'ব মাষ্ট এপইণ্ট এ পাব্লিক ইনফৰমেশ্যন অফিচাৰ PIO যাক কয় উইদিন অৰ্গেনাইজেশ্যন সকলো পাব্লিক অথৰিটিয়ে যি এই এক্টৰ আণ্ডাৰত আহে তেওঁলোকে এজন পাব্লিক ইনফৰমেশ্যন অফিচাৰ এপইণ্ট কৰিব এতিয়া কথা হ'ল পাৰ্সন এ সাবমিট ৰিকুৱেষ্ট ফৰ ইনফৰমেশ্যন ইন ৰাইটিং তেওঁ পাব্লিক ইনফৰমেশ্যন অফিচাৰলৈ ৰিকুৱেষ্ট পঠাব ফৰ অবটেইনিং ইনফৰমেশ্যন ইন ৰাইটিং PIO 1 মই 1 বুলি এই কাৰণে দিছো যদি ইনফৰমেশ্যনটো নিৰ্দিষ্ট সেই অফিচটোৰ পৰাই থাকে তেন্তে তেওঁক ইনফৰমেশ্যনটো প্ৰভাইড কৰিব যদি বেলেগ এটা ডিপাৰ্টমেণ্টলৈ থাকে তেন্তে সেই পাব্লিক ইনফৰমেশ্যন অফিচাৰজনে সেই আনটো পাব্লিক অফিচলৈ প্ৰেৰণ কৰিব ট্ৰান্সফাৰ কৰিব আৰু সেইজনক মই PI2 হিচাপে ইয়াত কৈছো পাব্লিক ইনফৰমেশ্যন অফিচাৰ 2 যেনেকৈ এতিয়া এনেকুৱা হয় আমাৰ চিফ ইঞ্জিনিয়াৰ অফিচত বিভিন্ন ধৰণৰ ৰাইট টু ইনফৰমেশ্যনৰ কাৰণে ৰিকুৱেষ্ট আহে সেই চিফ ইঞ্জিনিয়াৰ অফিচে বেলেগ বেলেগ ডিপাৰ্টমেণ্টলৈ সেই যিটো ৰিকুৱেষ্ট হয় সেইটো ফৰৱাৰ্ড কৰে আৰু তাৰপিছত সেই নিৰ্দিষ্ট অফিচবিলাকৰ যিবিলাক পাব্লিক ইনফৰমেশ্যন অফিচাৰ থাকে তেওঁ ৰিপৰ্টটো সাবমিট কৰে আৰু আল্টিমেটলি পাব্লিক ইনফৰমেশ্যন অফিচাৰ 1 সেই নিৰ্দিষ্ট পাৰ্সন এক ৰিপৰ্টটো পঠাব এটা ইন্টাৰেষ্টিং কথা হ'ল এটা আমি প্ৰিলিমিনাৰী কাৰণে মন ৰাখিব পাৰো যে পাব্লিক ইনফৰমেশ্যন অফিচাৰ যিজন প্ৰথম অফিচটোৰ অফিচাৰ হয় তেওঁ যেতিয়া সেই ৰিকুৱেষ্টটো পাব ৰিকুৱেষ্টটো পোৱাৰ 5 দিনৰ ভিতৰতে আনটো পাব্লিক অফিচলৈ পঠাব লাগিব য'ৰ পৰা ইনফৰমেশ্যনটো বিচাৰিছে গতিকে ইয়াত দিয়া আছে আৰু ডাইৰেক্টলি যদি প্ৰথম অফিচটোৰ পৰা ইনফৰমেশ্যনটো পাব পাৰে তেন্তে ডাইৰেক্টলি তেওঁ সেই পাৰ্সন এক ইনফৰমেশ্যনটো প্ৰভাইড কৰিব লাগিব আদাৰৱাইজ ইনফৰমেশ্যন অফিচাৰ 2 লৈ যাব এটা কৈছে ইন এডিশন এভৰি পাব্লিক অথৰিটি ইজ ৰিকোয়াৰ্ড টু ডেজিগনেট এসিস্ট্যান্ট পাব্লিক ইনফৰমেশ্যন অফিচাৰ গতিকে এসিস্ট্যান্ট পাব্লিক ইনফৰমেশ্যন অফিচাৰ বিলাক থাকে যোনে RTI ৰিকুৱেষ্ট বিলাক ৰিচিভ কৰিব এণ্ড এপিলছ ফৰ ফৰৱাৰ্ডিং টু দ্য PIOs অফ দেয়াৰ পাব্লিক অথৰিটি ভেৰি ইম্পৰ্টেণ্ট এটা ইন্টাৰেষ্টিং পইণ্ট এটা কৈছে দ্য চিটিজেন মেকিং দ্য ৰিকুৱেষ্ট ইজ নট অবলাইজ টু ডিসক্লোজ এনি ইনফৰমেশ্যন কোনো ধৰণৰ ইনফৰমেশ্যন ডিসক্লোজ কৰিব নালাগে কিন্তু তেওঁলোকৰ কেৱল নাম আৰু কন্টেক্ট পাৰ্টিকুলাৰ্ছখিনিহে দিব লাগে এইটো এটা ভাল প্ৰভিজন হয় গতিকে ইয়ালৈকে সময় পাই মই কথাখিনি নিজে টাইপ কৰিলো এতিয়াৰ পৰা মই ডাইৰেক্টলি ফটো মাৰি পেলাই ইয়াত এড কৰি দিছো প্ৰিণ্টটো ভালে আহিছে আপোনালোকে দেখিব এতিয়া টাইম লিমিটছটো আমি চাব লাগিব ডাইৰেক্টলি পৰীক্ষাত এই গোটেই কথাখিনি লিখাৰ প্ৰয়োজন নাই বাট প্ৰিলিমিনাৰী কাৰণে চাব লাগিব আৰু যদি গোটেই প্ৰভিজনছখিনি আহে তেন্তে ইয়াৰ পৰা এটলিষ্ট আমি কিবা এটা লিখিব লাগিব যে টাইম লিমিটটো কেনেকৈ বান্ধি দিয়া হৈছে কৈছে if the request has been made to the PIO then reply is to be provided within 30 days of receipt very important if the request has been made to an assistant public information officer the deadline gets an additional 5 days and thus the reply is to be given within 35 days গতিকে directly public information officer লৈ যদি আহে তেন্তে 30 days সময় থাকে আৰু যদি assistant public information officer লৈ যায় তেন্তে 5 দিনৰ এক্সট্ৰা টাইম থাকে গতিকে টোটাল 35 days হয় if the PIO transfers the request to another public authority যেটো মই কৈছিলো যে যদি বেলেগ
পাব্লিক অথৰিটিয়ে পঠাব লগা হয় বেটাৰ কনচাৰ্ন উইথ দ্য ইনফৰমেশ্যন ৰিকুৱেষ্টেড দ্য টাইম এলাউড টু ৰিপ্লাই ইজ 30 days but computed from the day after it is received by the PIO of the transferee authority. অৰ্থাৎ ইন্টাৰেষ্টিংলি আমি যদি ডাইৰেক্টলি সেই প্ৰথম অফিচটোৰ পৰা ইনফৰমেশ্যন লাগে তেন্তে 30 days থাকে, এছিষ্টেণ্ট পাব্লিক ইনফৰমেশ্যন অফিচাৰলৈ যদি যায় তেন্তে 35 days থাকে, আৰু যদি সেই ইনফৰমেশ্যনটো বেলেগ এটা পাব্লিক অথৰিটিৰ পৰা লাগে তেন্তে তালৈ প্ৰথম পাব্লিক ইনফৰমেশ্যন অফিচাৰজনে পঠাব। পঠোৱাৰ পিছত যেতিয়া সেই নিৰ্দিষ্ট পাব্লিক অথৰিটিৰ পাব্লিক ইনফৰমেশ্যন অফিচাৰজনে ৰিকুৱেষ্টটো পাব তাৰ 30 দিনৰ ভিতৰত ইনফৰমেশ্যনটো প্ৰভাইড কৰিব লাগিব। গতিকে আল্টিমেটলি আমি 35 days বুলি ক'ব পাৰোঁ, কাৰণ মই ইয়াত কৈছোঁ যে প্ৰথমজনে যেতিয়া ইনফৰমেশ্যনটো বেলেগ এটা পাব্লিক অথৰিটিৰ পৰা বিচাৰিব লাগিব তেন্তে তেওঁৰ হাতত 5 দিন থাকে, 5 দিনৰ ভিতৰত তেওঁ পঠাবই লাগিব। গতিকে ইপিনে 30 days, গতিকে টোটেল 35 days বুলি ক'ব পাৰি। এতিয়া কৈছে ফৰ ইনফৰমেশ্যন কনচাৰ্নিং কাৰাপশ্যন এণ্ড হিউমেন ৰাইটছ ভাইলেশ্যন বাই scheduled security agencies those listed in the second schedule to the act responses have to be provided within 45 days post the approval of the Central Information Commission. It is information, it is very important for preliminary. However, if the life of the liberty of any person is involved, the PIO is expected to reply within 48 hours. Very important. যদি লাইফ অফ লিবাৰ্টিৰ লগত যদি জড়িত থাকে তেন্তে 48 আৱাৰ্ছৰ ভিতৰত দিবলৈ এক্সপেক্ট কৰা হয়। The information is not provided within the required period. যদি required period information provide কৰা নহয় তেতিয়া কৈছে it can be treated as a deemed refusal of information. Refusal with or without reasons may be ground for appeal or complaint. Very important. Further information not provided within the time prescribed is to be provided free of charge. গতিকে ডেফিনিট টাইমৰ ভিতৰত যদি নহয় তেন্তে এই কথাকেইটা আপোনালোকে মনত ৰাখিব। এতিয়া ইয়াত যথেষ্টখিনি কথা আছে, মই ইনক্লুড কৰাটো এইকাৰণে ভাবিলোঁ যে এটা হলিষ্টিক এপ্ৰ'চ যদি লাগে, আমি এনচাৰটো লিখাৰ ক্ষেত্ৰত যদি আমাৰ কনফিডেঞ্চ লাগে, আপোনালোকে অন্ততঃ এবাৰ এই কথাখিনি পঢ়িব। মই যিখিনি PDF টেলিগ্ৰামত দি দিম, কিন্তু মই এইটো কাৰণে এই গোটেইখিনি মেনশ্যন কৰিছোঁ যে এই গোটেই কথাখিনি যেতিয়া আপুনি পঢ়িব আপুনি এনচাৰটো লিখোঁতে আপোনাৰ প্ৰেজেণ্টেশ্যনটো ভাল হ'ব। এতিয়া এক্সামশ্যন কিছুমান আছে, মই এইটো ডেফিনিট হয় যে এক্সামশ্যনৰ বিষয়ে আপোনাক নুসুধে, বাট যদি ৰাইট টু ইনফৰমেশ্যনৰ প্ৰভিজনৰ কথা ডাইৰেক্টলি যদি আহে কুৱেশ্যন, হোৱাট ইজ ৰাইট টু ইনফৰমেশ্যন, হোৱাট আৰ দ্য প্ৰভিজন, তেন্তে এক্সামশ্যনৰ কিছু এটা পাৰ্ট আপোনালোকে লিখিব পাৰে। চেনজিটিভ ইনফৰমেশ্যনবিলাক আমি নিদিওঁ, ডিছক্ল'জাৰ অফ হুইচ উড প্ৰিজুডিচিয়েলি কম্প্ৰমাইজ দ্য ছভাৰেইনিটি ইণ্টিগ্ৰিটি অফ ইণ্ডিয়া। আমি ইজিলি অলপ পঢ়িলে মনত ৰৈ যাব। ইণ্ডিয়াৰ ছভাৰেইনিটি ইণ্টিগ্ৰিটিৰ লগত যদি ৰিলেটেড থাকে সেইবিলাক মেটাৰ আমি প্ৰভাইড নকৰোঁ। ছিকিউৰিটিৰ লগত যদি থাকে, ষ্ট্ৰেটেজিক সাইণ্টিফিক আৰু ইকনমিক ইণ্টাৰেষ্ট অফ দ্য ষ্টেট যদি থাকে আমি এইবিলাক প্ৰভাইড নকৰোঁ। এক্সামশ্যন মানে ইনফৰমেশ্যন হুইচ হেজ বিন ফৰবিডেন টু বি পাব্লিছ বাই এনি কোৰ্ট অফ ল অৰ ট্ৰিবিউনেল। খুব চিম্পলকৈ দিয়া আছে, আপোনালোকে পঢ়িলে গম পাব। ইনফৰমেশ্যন দ্য ডিছক্ল'জাৰ অফ হুইচ উড কজ এ ব্ৰেচ অফ প্ৰিভিলেজ অফ পাৰ্লিয়ামেণ্ট। পাৰ্লিয়ামেণ্টৰ যদি প্ৰিভিলেজ অফ ব্ৰেচ হয় বা ষ্টেট লেজিছলেচাৰ হয় তেন্তে তাক ডিছক্ল'জ কৰিব নোৱাৰে ইনফৰমেশ্যন। গতিকে ইয়াত অভাৰঅল কেইবাটাও পইণ্ট আছে, আপোনালোকে অলপ পজ কৰি পেলাই পঢ়িব। মই ভাবোঁ যে ইয়াক বিশেষকৈ ইলাবৰেট কৰাৰ প্ৰয়োজন নাই, স্পেচিফিককৈ দিয়া আছে। আমি এক্সামৰ পাৰ্পজৰ কাৰণে আমি গোটেইখিনি মনত ৰাখিব নালাগে, আমি ডাইৰেক্টলি ইয়াৰ পৰা 5-6টামান মনত ৰাখিলে আমাৰ এনচাৰটো বেছি ভাল হ'ব। এক্সক্লুজন আছে, এক্সক্লুজনৰ আপোনালোকে এক্সাম্পল দিব পাৰিব, যেনেকৈ CBI, ৰ এইবিলাক এক্সক্লুডেড এজেঞ্চিজ হয়, ইণ্টেলিজেঞ্চ এজেঞ্চিজ হয়। গতিকে ইয়াৰ দুই এটা এক্সাম্পল মনত ৰাখিব। এতিয়া ইমপ্লিমেণ্টৰ ইছ্যুটো কিন্তু আমাৰ কাৰণে ইম্পৰ্টেণ্ট। ইয়াত কিন্তু কেইবাটাও ইছ্যুজ দিয়া আছে, গতিকে আপোনালোকে কোনটো ইছ্যু লিখিবৰ কাৰণে ইজি পায় সেইধৰণেই লিখিব। আমি এইখিনি কথা ডেফিনেটলি কুৱেশ্যনটোত ভৰাবই লাগিব যদি এনচাৰ লিখিব লগা হয়। যি ধৰণে নাহক কিয় ইমপ্লিমেণ্টিং ইছ্যুটো আমি মেনশ্যন কৰি দিব পাৰোঁ, আমি ফ্ল' চাৰ্ট বনাই লিখিব পাৰোঁ, বা ডাইৰেক্টলি যদি সোধে যে হোৱাট ইজ RTI Act, হোৱাট আৰ দ্য ইছ্যুজ ইমপ্লিমেণ্টিং RTI Act, তেনেকৈ যদি সোধে আমি তেন্তে এই কথাখিনি লিখিব লাগিব। গতিকে ইয়াৰ পৰা আমি কিছু ইজিলি লিখিব পৰা বস্তু আমি চাব পাৰোঁ। যেনেকৈ 3 নম্বৰ পইণ্টটো খুব সুন্দৰ দিয়া আছে, ইনফৰমেশ্যন কমিশ্যন should be constituted by adequately representing different sections of the society instead of having a preponderance of civil servant. সলিউশনটো দিয়া আছে, আচলতে ইয়াত ইছ্যুটোৰ লগত দিয়া আছে আৰু লগত সলিউশনছ দিয়া আছে। গতিকে আমি যদি ইছ্যু হিচাপে লিখিব লাগে আমি ডাইৰেক্টলি লিখিব পাৰোঁ যে ইনফৰমেশ্যন কমিশ্যন ডাজ নট represent different section of the society merely having preponderance of civil servant, এই ধৰণে লিখিব পাৰোঁ।
Private institutions that enjoy natural monopoly or whose functions impinge on citizen live substantially must come under RTI. এটো আমি ইস্যু হিচাপে আপোনালোকে লিখিব পাৰিব লগত সলিউশন। NGO and RTI ক্ষেত্ৰত চাব, NGOs having the following characteristics should come under the purview of RTI, এটো আপোনালোকে লিখিব পাৰে। National coordination committees should be created and be headed by Central Information Commissioner. This committee will monitor the implementation of RTI. ইয়াত ওভাৰঅল 15টা 21টা মান দিয়া আছে, যদি আপোনালোকে চাই ইয়াত টোটাল 21টা দিয়া আছে। গতিকে ইয়াৰ পৰা আপোনালোকে অলপ ধৈৰ্য ধৰি পঢ়ি যিখিনি পইণ্টছ অন্তত 6টা মান পইণ্ট আপোনালোকে মন ৰাখিবলৈ চেষ্টা কৰিব। ইয়াত যেনেকে 19 নম্বৰটো ইজি হয়, ৰাইট টু প্ৰাইভেচি হেজ নট বিন প্ৰভাইডেড আণ্ডাৰ দ্য এক্ট। Bureaucratic preeminence in information commission results in promotion of traditional bureaucratic ethos of secrecy and lack of accountability, এটো লিখিব পাৰে। হাই কোৰ্টৰ কথা লিখা আছে, এটো লিখিব পাৰে। Official need not be properly sensitized and trained with respect to transparency accountability concerns of RTI, এইকেইটা পইণ্টে ধুনীয়া লাগিছে। Cost of accessing information through RTI are high, এটো এটা ইম্পৰ্টেণ্ট পইণ্ট আপোনালোকে লিখিব পাৰে। Official Secret Acts promotes a culture of secrecy which act as a deterrent to RTI, এটো এটা পইণ্ট আপোনালোকে লিখিব পাৰে। Official Secret Actৰ ওপৰত UPSCত আহিছে, গতিকে আমি তাক এক্সট্ৰাকে চাম। 10 নম্বৰ পইণ্টটো আপোনালোকে লিখিব পাৰে। Information provided by government departments are mystified and too technical. This should be addressed by providing information that will add value to the applicant. এনেকে আপোনালোকে পইণ্টখিনি চাব। নেক্সট যেটো পাৰ্ট দিয়া আছে steps to improve right to information act, গতিকে ইয়াত বিভিন্ন ষ্টেপ আছে, মই ইয়াক ইলাবৰেট নকৰো, বাট মই চেষ্টা কৰিম যে আন এটা ভিডিঅ'ত যিখিনি ষ্টেপ চৰকাৰে লৈছে তাক যদি মই শ্বৰ্টলি আৰু প্ৰিচাইজলি দিব পাৰোঁ। বাট আজি মই এইকাৰণে প্ৰভাইড কৰিছোঁ যাতে আপোনালোকে এই পিডিএফটোত এই কথাখিনি পঢ়ি আপোনালোকে এটা হলিষ্টিক আইডিয়া পাব পাৰে, যাতে এনচাৰ লিখাৰ ক্ষেত্ৰত সুবিধা হয়। বিভিন্ন ধৰণৰ অপশ্যন আছে ইয়াত। আমি ষ্টেপছ লিখাৰ ক্ষেত্ৰত ইমানখিনি মন ৰাখিব নালাগে, আমি 4টা মান মন ৰাখিলেই হৈ গ'ল। মেছিভ এৱাৰনেছ কেম্পেইন এটা ইজি ৱে হয় লিখাৰ ক্ষেত্ৰত। এনুৱেল সেল্ফ এছেছমেণ্ট বাই নডেল ডিপাৰ্টমেণ্ট, এইটো এটা ইম্পৰ্টেণ্ট হয়। ষ্ট্ৰেংথেনিং ইমপ্লিমেণ্টেশ্যন ছেট আপ এট এ পাব্লিক অথৰিটি, আমি এই ধৰণে ইলাবৰেট কৰাৰ প্ৰয়োজন নাই, পইণ্ট ৱাইজ লিখিব পাৰোঁ। নেক্সট আছে অল্টাৰনেটিভ চেনেলছ ফৰ ছাবমিশ্যন অফ RTI ৰিকুৱেষ্ট, এইখিনিও আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। RTI কল চেণ্টাৰটোৰ বিষয়ে আমি লিখিব পাৰোঁ। ক্ৰিয়েটিং ইনেবলিং এনভাইৰনমেণ্ট কেপাচিটি বিল্ডিং, এইটো ডেফিনেটলি হয়, এইটো এটা ভাল পইণ্ট আমি লিখিব পাৰোঁ। ইম্প্ৰুভিং এফিচিয়েঞ্চিজ এট ইনফৰমেশ্যন কমিশ্যন ৰিকমেণ্ডেশ্যন, এইটো আমি লিখিব পাৰোঁ। নেক্সট এক্সট্ৰাকে পইণ্ট কেইটামান আছে। ক্ৰিয়েশ্যন অফ মোৰ অফিচেছ এণ্ড ইউজিং ভিডিঅ' কনফাৰেন্স ফৰ হিয়াৰিং পাছিং অৰ্ডাৰ অন মেৰিট অফ দ্য কেছ উইদাউট হিয়াৰিং, এই ধৰণে কেইবাটাও পইণ্ট আছে, ইয়াৰ পৰা আপোনালোকে চাব। নেক্সট পাৰ্টটো কিন্তু যথেষ্ট জৰুৰী হয়, বাট মই কিতাপখনৰ পৰাই প্ৰভাইড কৰিছোঁ, কিন্তু মই শ্বৰ্ট এণ্ড প্ৰিচাইজলি ছাকচেছ ষ্টৰী কিছুমান আপোনালোকৰ কাৰণে বনাই দিম, কাৰণ আমি এক্সাম্পল দিবই লাগিব। আমি যেতিয়া RTI যিখিনি ইম্পৰ্টেণ্ট ৰুলছৰ বিষয়ে লিখিম, তাত যদি আমি এই ধৰণৰ এক্সাম্পল পুট কৰিব পাৰোঁ, তেন্তে এনচাৰটো খুব বেছি লজিকেল হয় আৰু এক্সামিনাৰে পঢ়ি ভাল পায়। গতিকে আজি আপোনালোকে ইয়াৰ থ্ৰুৱেদি অকণমান সাধাৰণ আইডিয়া ল'ব, যদি সময় হয় আজৰি টাইমত ইয়াৰ বিষয়ে পঢ়ি চাব। আৰু যিসকল প্ৰিলিমিনাৰীৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোককতো 100% মই পঢ়িবলৈ ক'ম, কাৰণ এই ধৰণৰ এক্সাম্পলবিলাক তেওঁলোকে জানিলে এনচাৰবিলাক এটেম্প কৰাৰ ক্ষেত্ৰত সুবিধা হয়। বিশেষকৈ আজিকালি কুৱেশ্যনছবোৰ কনচেপ্টৰ ওপৰত বেছ কৰি আহে। গতিকে চিলড্ৰেন এম্পাৱাৰিং থ্ৰু RTI, এইটো এটা এক্সাম্পল আছে। স্কুল গাৰ্ল গেটছ গাৰ্বেজ ডাম ক্লিয়াৰ, এই ধৰণৰ এক্সাম্পলখিনি আপোনালোকৰ কাৰণে শ্বৰ্ট এণ্ড প্ৰিচাইজলি মই দিব চাম। ষ্টুডেণ্টছ গেট ৰোড ৰিপেয়াৰ্ড, ষ্টুডেণ্টৰ জৰিয়তে ৰাস্তা ৰিপেয়াৰ কৰাৰ ক্ষেত্ৰতো RTI হেল্প কৰিছে। ব্ৰিংগিং ট্ৰান্সপাৰেঞ্চি ইন এডমিনিষ্ট্ৰেশ্যন, এইটো এটা ইজি ৱে হয় লিখাত। ৰিভাইভিং ৱাৰ্ড কমিটি মিটিংছ, এইটো এটা আমাৰ ভাল এক্সাম্পল হয়। এম্পাৱাৰিং উইমেন ছেল্ফ হেল্প গ্ৰুপছ, এইটো এটা খুব ইম্পৰ্টেণ্ট এক্সাম্পল হয়। কমলা গেটছ ফাইনেন্স ফৰ হাৰ হাউচ, এই ধৰণৰ এক্সাম্পলবিলাক আমি দিব চাম, উত্তৰাখণ্ডৰ হয়। ছ'চিয়েল জাষ্টিছ টু RTI, এইটো এটা ভাল এক্সাম্পল হয়। গতিকে ছ'চিয়েল জাষ্টিছৰ ক্ষেত্ৰত চিম্পল এক্সাম্পল এটা আছে যে RTI হেল্পছ ইণ্ডিয়া আৱাজ যোজনা বেনিফিচিয়াৰিজ, কি ধৰণে আমি ডাইৰেক্টলি নাম মেনশ্যন নকৰিলে উইল ট্ৰাই টু ৰাইট দিছ এক্সাম্পল। গতিকে এই পাৰ্টটো আপোনালোকলে পঢ়িবৰ কাৰণে থলোঁ, আৰু উইদিন এ শ্বৰ্ট স্পান অফ টাইম মই ডেফিনেটলি এই যিখিনি ছাকচেছ ষ্টৰীখিনি শ্বৰ্ট এণ্ড প্ৰিচাইজলি দিবলৈ চাম, আৰু লগতে যিখিনি ইমপ্লিমেণ্টিং ইছ্যুজ আৰু চলুশ্যন আছে সেইখিনিতো অলৰেডি ক'লোৱেই, 4, 5, 6টা মই ইয়াৰ পৰাই ডাইৰেক্টলি দেখাই দিছোঁ, যিকেইটা আপোনালোকৰ কাৰণে মন ৰাখিবলৈ ইজি হ'ব, সহজ হ'ব। গতিকে সেই কথাখিনিয়ে ক'লোঁ। আৰু এটা ইম্পৰ্টেণ্ট কথা এই চেগতে মনলৈ আহিছে, যিসকলে মেইনছ বহুদিনৰ পৰা প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকে
বিভিন্ন ধৰণে এই সময়ছোৱাত প্ৰেক্টিচ কৰিব পাৰে। যি ধৰণে ধৰি ললো তেওঁলোকে বাৰে বাৰে যিকোনো ধৰণৰ কুৱেশ্যন এটেম্প কৰিব পাৰে, কোনো কথা নাই, তেওঁলোকৰ হাতত এম্পুল টাইম থাকে, কাৰণ তেওঁলোকে অলৰেডি পঢ়ি আছে। কিন্তু যিসকলে ধৰি লৈছো যে বহুত টপিক পঢ়িবলৈ আছে আৰু এই সময়ছোৱাতে তেওঁলোকে এটা ভাল প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোকৰ কাৰণে মই ক'লো যে টপিকটোৰ ওপৰত এটা আইডিয়া লৈ যিখিনি ইম্পৰ্টেণ্ট টপিক সেইখিনিক বেছিকৈ ইম্পৰ্টেঞ্চ দি লগতে বাকী যিখিনি চিলেবাছৰ টপিক আছে যিখিনি আমি অকণমান চালেই হৈ যায়, তেনেকুৱাখিনি আমি বেছি ডিপলি সোমাই যাব নালাগে। এতিয়া ইয়াত যিখিনি এক্সাম্পলছ দি আছে এক্সাম্পলছখিনি খুব সুন্দৰ হয়, কিন্তু কাৰোবাৰ মনত এনেকুৱা আহিব পাৰে যে আৰু অলপ বেলেগ ধৰণৰ এক্সাম্পল বিচাৰো নেকি। এনেকুৱা ধৰণৰ কোনো কথা নাই। আপুনি প্ৰেজেণ্টেশ্যনটো কেনেকৈ দিছে, প্ৰত্যেকটো এনচাৰ কি ধৰণে ৰিপ্ৰেজেণ্ট কৰিছে, আপুনি এভাৰেজ প্ৰত্যেকটো এনচাৰতে দিব পাৰিছে না, সেইটোৰ ওপৰত বেছ কৰি এক্সামিনাৰে আপোনাক মাৰ্কছ দিব। এনেকুৱা নহয় যে RTI ওপৰত আপুনি খুব ধুনীয়াকৈ লিখিছে, একদম থেচিছ ৱাইজ লিখিছে, বাট বাকীখিনিত আপুনি লিখিব পৰা নাই। গতিকে তেনেধৰণৰ কনফিউজনত নাথাকিব। যিখিনি চিলেবাছত আছে সেইখিনি আপোনালোকে টাচ কৰিবৰ কাৰণে চেষ্টা কৰক, তেতিয়া পৰীক্ষাত এটা সুন্দৰ ফলাফল হ'ব। গতিকে এই ধৰণে পঢ়ি থাকক। আন এটা নতুন ভিডিঅ'ত পুনৰ লগ পাম। নমস্কাৰ।